সরকারি অফিস রাস্তাত যাওক আমি বাধা দিয়া নাই নহয় না বাধা দিয়া নাই প্ৰাইভেট প্ৰপাৰ্টি নালাগে না আপোনালোকে আইন জানে আইন জনা মানে এনে কিয় এনে গোটেই এমপি আছে प्रॉपर्टी मालिक कौन प्राइवेट मालिक मालिक मुख्यमंत्री আমার মিডিয়াখিনি বাইট ললো আমার ক্যামেরা ক'ত আছে প্রশ্ন হল আমি আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কিয় ইয়ালৈ আহিছো কিয় ইয়াত আহিবলগীয়া হ'ল এইকাৰণে আমি আহিবলগীয়া হ'ল যে আজি কলিয়াবৰবাসী ৰাইজৰ বিননিৰ কাৰণে আমি আহিবলগীয়া আজি গৌৰৱ গগৈ ডাঙৰীয়া এই অঞ্চলৰ দীৰ্ঘকালৰ প্ৰতিনিধি আছিল এই অঞ্চলৰ পৰা সাংসদ হৈ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ ডাঙৰীয়া ইয়াত কি হৈ আছে প্ৰতিটো কথা আমি গম পাওঁ ৰাইজৰ বিননি এই বিননি কেৱল কংগ্ৰেছী লোকৰ নহয় এই সমষ্টিত আমি বহু দিনৰ পৰা বিজয় হ'ব পৰা নাই এই বিনয় হ'ল এজিপি বিজেপি যিসকল লোক আছে যিসকলে এজিপি বিজেপিক সমৰ্থন কৰিছে সেই লোকসকলৰ বিননি কি বিননি যে মূল ৰাস্তাটো যদি কলিয়াবৰবাসীক গৈছে কলিয়াবৰবাসী ৰাইজৰ অসমৰ এটা সুনাম আছে ঐতিহ্য আছে পৰম্পৰা আছে সংস্কৃতিবান মানুহ এই লোকসকলে কাক ক'ব তেওঁলোকৰ প্ৰতিনিধিয়ে তেওঁলোকক আজি যিটো জ্বালা যন্ত্ৰণা অত্যাচাৰ কৰিছে তাৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আহিবলগীয়া হৈছে কি জলাঞ্জলি আপোনালোকেও জানে আজি কেইদিনমানৰ আগত ইয়াত আমাৰ গোট খাইছে বহুত কংগ্ৰেছী নহয় ৰাইজ আহিছে কিয় আহিছে এইকাৰণে ইয়ালৈ আহিছে যে তেওঁলোকৰ মূল ৰাস্তাটো যিটো বহল হৈ 4 লেন হোৱা কথা আছিল সেই ৰাস্তাটো ডাইভাৰ্ট কৰি দিলে এই ডাইভাৰ্ট হ'লে কি হয় এবাৰ শিলঘাটলৈ যাওক শিলঘাটত ঘাটটো নাইকিয়া হোৱাৰ কাৰণে সেই মানুহৰ মাটিৰ দাম কিমান কমিছে সেই মানুহে মৰ্মে উপলব্ধি কৰিছে আপোনালোকৰ সাংবাদিক তাৰ লগত আছে আজি সেই মানুহসকলৰ অহা যোৱা কৰা ৰাস্তাটো বহল হ'ব সেই মাটিখিনিৰ দাম বাঢ়িব অন্যান্য যিবিলাক আমাৰ নেশ্যনেল হাইৱে আছে সেই হাইৱেৰ নিচিনা মানুহে ঘৰ বনাব কিমান সপোন আছিল আজি কেইদিনমানৰ পৰা ইয়াৰ বিধায়ক মন্ত্ৰী তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই আজি এই ৰাস্তাটো আনফালেদি লৈ গৈছে হাহাকাৰ লাগিছে এই মানুহখিনিয়ে কাক ক'ব কাৰণ এই লোকসকলৰ প্ৰতিনিধিও হ'ল যি হ'ল মন্ত্ৰী আৰু সেইকাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আহিছো এই কলিয়াবৰবাসী ৰাইজক আমি ন্যায় দিবৰ কাৰণে আজি ৰাইজক দেখুৱাব বিচাৰিছো আপোনালোকৰ একেখিনি কথা যে কেনেকৈ ডাইভাৰ্ট কৰি আজি আমাৰ মূল্যৱান মাটিৰ দাম কমাই সেই মানুহখিনি ঘৰত কান্দোন আনিছে সেই ল'ৰা ছোৱালী মুখত কান্দোন আনিছে আন্ধাৰ হৈ যাব এই কথাখিনি ক'বৰ কাৰণে একেবাৰে নিজৰ স্বাৰ্থৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ লগতে এই ঠাইৰ মানুহৰ আজি আপোনাৰ কিজানৰ বিননি সেই বিননি যাতে আমি কংগ্ৰেছে ৰাইজৰ পক্ষত থাকি বিশেষকৈ কলিয়াবৰ ৰাইজৰ পক্ষত থাকি আমি যাতে
গোটেই ৰাজ্যখনক ক'ব পাৰোঁ, আইন শৃংখলা দায়িত্বত থকা ডিজিপিক ক'ব পাৰোঁ, আমি যাতে চিফ ছেক্ৰেটাৰীক ক'ব পাৰোঁ, যাতে আমি এই কথাখিনি এটা ন্যায় পাওঁ, ডাইভাৰ্ট হোৱা ৰাস্তাটো যাতে ডাইভাৰ্ট নহয়, মূল ৰাস্তাটোৰ লগত যেনেকৈ আপোনাৰ সংলগ্ন কৰি বহল হয়, এই বহল হৈ সেই মানুহখিনিক যাতে সকাহ দিয়ে, তেওঁলোকে ৰাজনীতি কৰক, তেওঁলোকে বিধায়ক হওক, তেওঁলোকে মন্ত্ৰী হওক, কিন্তু কলিয়াবৰবাসী ৰাইজক এইটো ন্যায় দিবৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি সদল বলে আমি ইয়াত আহি আমাৰ ন্যায্য ৰাইজৰ দাবী আজি উপস্থাপন কৰিছোঁ। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া দুআষাৰ ক'ব। প্ৰকৃততে বিধানসভাতো এই প্ৰশ্ন উত্থাপন হৈছিল। এই অঞ্চলটো দাজিগৰা গাঁৱৰ 50 বিঘা মাটি প্ৰাইডিজ এণ্টাৰটেইনমেণ্টৰ মালিক ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে খৰিদ্দাৰী কৰিছিল আৰু খৰিদ্দাৰী কৰাৰ পিছত খুব কম সময়ৰ ভিতৰতে কৃষিভূমি এগ্ৰিকালচাৰ ভূমিলৈ ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ কনভাৰ্জন কৰিলে। কনভাৰ্জন কৰাৰ পিছত ছাবচিডিও আহিলে 10 কোটি টকাৰ, আৰু কি কাম হ'ব ইয়াত আমি নাজানো, কিন্তু যি ক্ষিপ্ৰতাৰে কৰিলে এই ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰক যে ব্যৱহাৰ কৰা হৈছিল, সাধাৰণ মানুহে মাটি ক্ৰয় বিক্ৰয় কৰিব বিচাৰিলে দালালৰ কথা কয়, দালাল থকাৰ কাৰণে নহয় বুলি কয়। মিছন বসুন্ধৰা কৰিলে, বসুন্ধৰাত বহুত খিলঞ্জীয়া এতিয়ালৈকে মাটি পাব পৰা নাই, কাৰণ তেওঁলোকে যিটো অনলাইন কৰিব লাগে অনলাইনত সকলো অপশ্যন নাথাকে। যিসকলে লিখা মেলা কৰি দিয়ে SDC অফিচত তেওঁলোকক বঞ্চিত কৰিলে, তাৰ ফলত তেওঁলোকে কিছুমান কথা লিখিব লাগে যিবিলাক এই অনলাইন পৰ্টেলটোত নাথাকে। তাৰ ফলত আজিও মিছন বসুন্ধৰা 3বাৰ কৰাৰ পিছতো ছাকচেছফুল হোৱা নাই। প্ৰথমবাৰতে হ'ব লাগিছিল যদি গোটেইখিনি ভালকৈ কৰিলে হয়, কিন্তু চৰকাৰৰ এটা ইচ্ছা যে তেওঁলোকে এটা লেণ্ড বেংক ক্ৰিয়েট কৰিব, ক'ত কাৰ মাটি, অসমত কিমান মাটি আছে জানে, কিমান মানুহৰ মাটি নাই সেইখিনি জানে, তাৰপিছত দালাল লগাব, আদানী আম্বানীক মাটি দিব, ডাঙৰ মানুহে মাটি কিনিব, তেওঁলোকৰ কাৰণে প্ৰশাসনে হাতৰ মুঠিত একেদিনাই লেণ্ড কনভাৰ্ট কৰিব, কিন্তু সাধাৰণ মানুহে বিচাৰিলে সেই লেণ্ড কনভাৰ্ট নহয়। সেই গতিকে আমি আজি স্বচক্ষে চাব আহিলোঁ ইয়াত কি হৈ আছে। ইয়াৰ উপৰিও আৰু এটা ঘটনা আপোনালোকে জানে, 715 নম্বৰ নেশ্যনেল হাইৱে, যাৰ কাৰণে জখলাবন্ধাৰ পৰা কলিয়াবৰৰ ৰাইজে মিলি পেলাই গুৱাহাটী হাইকোৰ্টতো এটা কেছ দি থৈছে, যিহেতু ইয়াৰ বহুত মানুহৰ কৃষিভূমি ডাইভাৰ্ট কৰি পেলাই ইয়াতে এটা যিটো হাইৱে বনাব, আৰু হাইৱেটো বনোৱাৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত তথ্য দিব নিবিচাৰে। আজি অতি দুখৰ কথা, অসমৰ RTIৰ চিফ কমিশ্যনাৰ আছিলে ভাস্কৰ মহন্ত, তেখেতে ভাবুকি দিয়া মানুহক তেখেত থকা অৱস্থাত, অৱশ্যে কিবা কাৰণত তেখেতে পদত্যাগ কৰিলে কিছুদিন আগত, আৰু তেওঁলোকক আমি তথ্য বিচাৰোঁ, তথ্য বিচাৰিলেও তেওঁলোকে তথ্য নিদিয়ে। হাইৱে অথৰিটিয়ে তথ্য নিদিয়ে যে এইটো গ্ৰীণফিল্ড প্ৰজেক্ট আছিল নে ব্ৰাউনফিল্ড প্ৰজেক্ট। পিছত আমি গম পাইছিলোঁ যে নেশ্যনেল হাইৱে অথৰিটিয়ে কৈছে এইটো ব্ৰাউনফিল্ড প্ৰজেক্ট। ব্ৰাউনফিল্ড মানে য'ত আছে সেইটোকে আৰু অলপ উন্নীত কৰা, আৰু গ্ৰীণফিল্ড হ'লে নতুন মাটি অধিগ্ৰহণ কৰাৰ। এতিয়া নিজৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন অঞ্চলত মাটি কিনি তেওঁলোকৰ নিজৰ জেপ গৰম কৰিবলৈ প্ৰশাসনক ব্যৱহাৰ কৰিছে। এই প্ৰশাসন জনগণৰ কাৰণে কাম কৰিব লাগে, ৰাইজৰ সেৱাৰ কাৰণে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী, পুলিচ, আৰক্ষী সকলো আছে, কিন্তু তেওঁলোক সকলোৱে আজি যিটো ৰাজনৈতিক দল, ৰাজনৈতিক স্বাৰ্থত ৰাজনৈতিক দলৰ হৈ কাম কৰি আছে। এইটো অতি দুৰ্ভাগ্যজনক, আৰু এনেকুৱা বহুত উদাহৰণ যোৱাকালিও আমি পাইছোঁ, এতিয়াও আমি পাইছোঁ, আৰু নিশ্চয় আগলৈও পাম। আৰু ইয়াৰ যোগেদি আমি যে প্ৰশাসনে যিটো কৈছিলে অসমৰ স্বাৰ্থত জাতি মাটি ভেটি ৰক্ষা কৰিম, এই জাতি মাটি ভেটি ৰক্ষাৰ পৰিৱৰ্তে নিজৰ বেংক বেলেঞ্চ, নিজৰ মাটি বেংক বঢ়াবলৈ তেওঁলোকে কাম কৰি আছে। এইখিনি কথা আমি গৌৰৱ গগৈ নেতৃত্বত আজি এনেকৈ কংগ্ৰেছৰ এটা দল আহি আমি পৰ্যবেক্ষণ কৰিছোঁ, আৰু আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ জনগণেও জানক যে কেনেকৈ সকলোৰে বাবে কাম কৰিম বুলি শপত লোৱা চৰকাৰখনে নিজৰ মুষ্টিমেয় পুঁজিপতি, নিজৰ বন্ধু বান্ধৱ, নিজৰ শাসকীয় পক্ষৰ বিধায়ক মন্ত্ৰীৰ কাৰণে কাম কৰি আছে। এই কথা আমি আজি চাবলৈ আহিলোঁ। এইটো আমাৰ দলপতিয়ে, বিধানসভাৰ দলপতিয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিভিন্ন চৰকাৰী বিভাগ, ট্ৰান্সপৰ্ট হওক, ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, পুলিচ ডিপাৰ্টমেণ্ট হওক বা প্ৰশাসন যন্ত্ৰক অপব্যৱহাৰ কৰি কেনেকৈ ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই অসমখনকে, দৰকাৰ হ'লে উত্তৰ পূৰ্বাঞ্চলটো নিজৰ পৰিয়ালৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এইটো এটা, আমি আজি কলিয়াবৰলৈ আহিছোঁ, আমি এই যাত্ৰাত এইটো এটা মাত্ৰ ক্ষুদ্ৰ উদাহৰণে, তেনেকৈ শদিয়াৰ পৰা ধুবুৰীলৈকে অসংখ্য উদাহৰণ আছে, যিবিলাক উদাহৰণ আমি দাঙি ধৰিব খুজিছোঁ যে কেনেকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰশাসন যন্ত্ৰক হেলা ৰঙেৰে নিজৰ পকেটত সুমুৱাই দাবী ধমকি, পুলিচ বিষয়াক নিৰ্দেশ দিছে, পুলিচ বিষয়া পুলিচক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, প্ৰশাসন যন্ত্ৰক DCক। এই মাটিখিনি যেতিয়া এগ্ৰিকালচাৰ লেণ্ড আছিলে,
হঠাতে ৰাতিটোৰ ভিতৰতে নগাঁৱৰ DC ডাঙৰীয়াই ইয়াক কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰিয়েল ক্লাছিফিকেশ্যন দিলে, যিটো আমাৰ দলপতিয়ে কৈছে। আজি যদি কোনোবাই দুখীয়া এজন খেতিয়কে যদি কিবা কাৰণে সেই মাটিৰ যদি ক্লাছিফিকেশ্যনটো যদি সলনি কৰিব বিচাৰে, তেওঁ হাবাথুৰি খাব লাগে, 6 মাহ 2 বছৰ 3 বছৰ ঘূৰিব লাগে। কিন্তু এই মুখ্যমন্ত্ৰী পৰিয়ালৰ ক্ষেত্ৰত ৰাতিটোৰ ভিতৰতে DC এগৰাকীয়ে হাঁ হাজুৰ বুলি কৈ পেলাই ৰাতিটোৰ ভিতৰতে সলনি কৰি দিছে। কেনেকৈ নেশ্যনেল হাইৱেৰ সংযোগীকৰণ যাতে নিজৰ মাটিৰ মাজেদি যায়, যাতে এই মাটিৰ নিজৰ মাজেদি গ'লে মাটিৰ মূল্য হুৱাই যাতে বাঢ়ি যায়, যাতে পৰিয়ালটোৰ আৰু সম্পদ বৃদ্ধি হয়, যাতে অসমৰ ভিতৰত আটাইতকৈ সম্পদশালী পৰিয়াল হিচাপে প্ৰতিষ্ঠিত হয়, সকলো বিভাগকে হেলা ৰঙে তেওঁলোকে ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰি তেওঁলোকে এনেকৈ নিজৰ পৰিয়ালৰ সাম্ৰাজ্য তেওঁলোকে সম্প্ৰসাৰণ কৰিছে। আজি আমি এটা মাত্ৰ ক্ষুদ্ৰ উদাহৰণেই ইয়াতে দাঙি ধৰিছোঁ। অসংখ্য উদাহৰণ সমগ্ৰ অসমতে সিঁচৰিত হৈ আছে। ভূপেন বৰা ডাঙৰীয়া আছে, ভূপেন বৰা ডাঙৰীয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমত যোৱা 10 বছৰৰ ভিতৰত কৃষিভূমি বিভিন্ন ধৰণে বিলুপ্তি ঘটিছে, এইটো সকলোৱে জানে। আৰু সেই কৃষিভূমি বিলুপ্তি ঘটাত আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেখেতৰ পৰিয়ালে নেতৃত্ব বহন কৰিছে, কেনেকৈ অসমৰ কৃষিভূমিবিলাক নাইকিয়া কৰিব পাৰি, কৃষকৰ হাতীৰ পৰা মাটি কেনেকৈ কাঢ়ি আনিব পাৰি। আৰু আজি আমি দেখিছোঁ যে শাসনৰ নামত শোষণ, শাসনৰ নামত যিটো লুণ্ঠন, তাৰ এটা চাক্ষুষো অসমৰ ৰাইজক আমি দেখুৱাবৰ কাৰণে অডিঅ' ভিজুৱেল অসমৰ ৰাইজে শুনিয়ে আছিলে কথাবিলাক, যে কোন কিমান মাটিৰ মালিক হৈছে। এতিয়া আমি সেই প্ৰতিটো সম্পদ অসমৰ মানুহৰ পৰা শোষণ কৰা পইচাৰে আহৰণ কৰা প্ৰতিটো সম্পদ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ চকুৰ সন্মুখলৈ লৈ যাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আজি এইটো যিটো কাৰ্যসূচী লৈছোঁ, এয়া আজি দ্বিতীয় দিনা। আপুনি প্ৰত্যেক দিনাখনে কেনেকৈ লুণ্ঠন চলি আছে, কেনেকৈ শোষণ চলি আছে, আৰু শাসন ব্যৱস্থাৰ যিটো গণিত সেইটো এটা সূত্ৰ যে, কিন্তু এতিয়া অসমত শাসন ব্যৱস্থা যিটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ক'লে, 2টা সূত্ৰ। আপুনি যদি এটুকুৰা কৃষিভূমি কনভাৰ্ট কৰিবলৈ হয়, আপুনি এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদি 3 মাহৰ পৰা 7 মাহ সময় অপেক্ষা কৰিব লাগিব। শেষত সেইটো কনভাৰ্ট হ'বও পাৰে, নহ'বও পাৰে। কিন্তু সেই সম্পত্তি যদি চৰকাৰী পক্ষৰ হয়, মুখ্যমন্ত্ৰী ঘৰৰ সেই ফাইলটো যদি হয়, তেতিয়াহ'লে ৰাতিপুৱা সূৰ্য উঠাৰ আগতেই সেই ফাইল কনভাৰ্ট হ'ব লাগিব। গতিকে আইন যে অসমত দুখন চলি আছে, এখন শাসকৰ কাৰণে, এখন ৰাইজৰ কাৰণে, এই কথাবিলাক আজি প্ৰমাণ হৈছে। আৰু এই কথাবিলাক অসমৰ ৰাইজে গম পোৱাৰ পাছত 2024 বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে যে বেলট বাকচত দিব, সেই কথা মই নিশ্চিত। ৰিপুণ বৰা ডাঙৰীয়া শেষত পাছত নকয়। ৰিপুণ বৰা ডাঙৰীয়া, আমি কংগ্ৰেছ দল এটা বিৰোধী দল আৰু এটা অতি দায়িত্বশীল বিৰোধী দল। এই দেশ কংগ্ৰেছে গঢ়িছিল, গতিকে এই দেশ ধ্বংস হোৱাটো আমি কেতিয়াও কংগ্ৰেছে নিবিচাৰোঁ। যিকোনো মূল্যৰ বিনিময়ত এই দেশ সুৰক্ষিত কৰি ৰখা আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব পালন কৰিবলৈ আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আমি আহিছোঁ। আমি যোৱাকালিও যে সকলোৰে কাৰণে কাম কৰিম, অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাম বুলি কোৱা মুখ্যমন্ত্ৰীজনে শপত লোৱা, তেওঁ কেনেধৰণে বহুনাৰে চুচি অসমৰ ৰাইজৰ খিলঞ্জীয়া মানুহৰ মাটি অধিকাৰ সকলোবিলাক কাঢ়ি নিজৰ পৰিয়াল, নিজৰ ল'ৰা ছোৱালীৰ নামত কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িছে, এই কথা ভূপেন বৰাই যেনেকৈ কৈছে মানুহে শুনি আছিল, মানুহে দেখা নাই। আৰু আজি আমি কংগ্ৰেছ কমিটিয়ে যোৱাকালিও আমি এনেদৰেই সেই নিৰ্দিষ্টস্থলীত গৈ যেনেকৈ পাহাৰ কাটি 8,000 অসমৰ প্ৰাথমিক স্কুল, চৰকাৰী স্কুল এই মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি তেওঁৰ পত্নীৰ নামত 5 ষ্টাৰ হোটেল সদৃশ স্কুল আমিন গাঁৱত খুলিছে। আপোনালোকে জানে 50 বিঘা মাটিত আৰু পাহাৰ কাটি ৰিজাৰ্ভ মাটি বেদখল কৰি তাত স্কুল খুলিছে। এই অন্যায়, এই লুণ্ঠন কালি আমি সেই জেগাত গৈ আমি থিয় হৈ ৰাইজক সংবাদ মাধ্যমৰ যোগেদি দেখুৱাইছোঁ যে গোল্ডেন থ্ৰেড অফিচত আমাৰ অসমৰ পাট মুগা শিল্প গ্ৰাস কৰি তেওঁৰ পত্নীয়ে কেনেকৈ গোল্ডেন থ্ৰেড কৰি আমাৰ বোৱনী শিপিনীসকলৰ পেটৰ ভাত কাঢ়ি খাইছে, সেই দৃশ্য আমি কালি দেখুৱাইছোঁ। আমি নিউজ লাইভ অফিচৰ সন্মুখত থিয় হৈ
কেনেকৈ তেওঁ এই দুৰ্নীতি কৰি অন্যায় কৰি কেনেকৈ এই নিউজ লাইফৰ মিডিয়াৰ সাম্ৰাজ্য কৰি অসমৰ বাকী মিডিয়াসকলৰ ওপৰত কেনেকৈ ৰাইজৰ ওপৰত স্বেচ্ছাচাৰী চলাইছে আমি সেইটো দেখুৱাইছোঁ। আমি প্ৰত্যেক অফিচৰ সন্মুখত থিয় হৈ তেওঁৰ এগৰাকী মন্ত্ৰী অশোক সিংঘালে কেনেকৈ দুখীয়া ৰাইজৰ মাটি হস্তগত কৰি বেদখল কৰি কেনেকৈ তেওঁ তাত বিল্ডিং সাজি ৰিয়েল ষ্টেট ব্যৱসায় কৰি অট্টালিকা সাজি মানুহক লুণ্ঠন কৰিছে তাক দেখুৱাইছোঁ। আৰু আজি আমি ইয়ালৈ আহি বটদ্ৰৱাত আমি সেৱালৈ আজি এই ঠাইলৈ আহি কলিয়াবৰলৈ আহি ইয়াত 50 বিঘা দৰিদ্ৰ কৃষকৰ ভূমি কেনেকৈ তেওঁ ৰাতিটোৰ ভিতৰতে কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ পৰিৱৰ্তন কৰি দুখীয়া কৃষকৰ পেটত কেনেকৈ লাট মাৰিছে, অসমৰ ৰাইজক কেনেকৈ শোষণ কৰিছে, কেনেকৈ লুণ্ঠন কৰিছে, ইয়াক আমি সৰজমিনত আপোনালোকৰ যোগেদি ৰাইজৰ আগত দেখাবলৈ আহিছোঁ। আৰু এই যাত্ৰাৰ যোগেদি আমি অসমৰ প্ৰত্যেকটো চুকে কোণে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক কেনেকৈ শোষণ কৰিছে এটা এটাকৈ ৰাইজৰ আগত দাঙি ধৰিম। ধন্যবাদ। অলপ দিন আগতে আমি হু ইজ HBS, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইট মুকলি কৰিলোঁ। ৱেবছাইট মুকলি কৰা মূল কাৰণ হ'ল যে বাস্তৱভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ অসমত কোনকেইটা ঠাইত কিমান শ বিঘা মাটি লৈছে আমিও নাজানো। আৰু আমি সেইদিনা সংবাদমেল যোগেদি আমি অসমৰ জনসাধাৰণক অনুৰোধ কৰিলোঁ কি আপোনালোকে আমাক ৱেবছাইট যোগেদি মিছ কল যোগেদি আমাক পৰামৰ্শ দিয়ক, ক'ত ক'ত মাটি দখল কৰিছে তাত আমি যাম, ক'ত ক'ত কৰিছে তাত আমি যাম। আৰু সেই হিচাপে আমি কিছু ৱেবছাইটৰ পৰা ডাটা পালোঁ যে কলিয়াবৰত এইটো কি বৰবগীয়া দলগাঁও সংযোগী পথত আজি গোটেই ইণ্ডাষ্ট্ৰী লেণ্ড দখল কৰি হাইৱে নিজৰ ফালে, পাৱাৰ ট্ৰান্সমিশ্যন নিজৰ ফালে, এনেদৰে এটা সাম্ৰাজ্য কলিয়াবৰৰ ভিতৰত সৃষ্টি কৰিছে। নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 ওপৰত বিঘা মাটিৰ মালিক আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ। আৰু সেইকাৰণে আজি ইয়াৰ আগতে অসমৰ ইতিহাসত আমি এটা কথা শুনিছিলোঁ, কি শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত দেশতকৈ মামী ডাঙৰ কৰি পেলালে। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে। আৰু সেইকাৰণে ৰাইজ এতিয়া গৰজি উঠিছে। আৰু ৰাইজে যি কথা আগতে লাচিতে কৈছিল, আজি সেই কথা আজি আধুনিক অসমত সেই একেখিনি কথা কৈছে যে দেশতকৈ মামী ডাঙৰ নহয়। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ। ৰাইজৰ লগত য'ত অন্যায়, আজি কলিয়াবৰ জখলাবন্ধাৰ ৰাইজে আমাক ৱেবছাইট যোগেদি আমাৰ সহায় বিচাৰিছে। য'ত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে সহায় বিচাৰে, তাত আমাৰ কংগ্ৰেছ দল থাকিব, ৰাইজৰ লগত থাকিব। আৰু এইবাৰ অসমৰ ৰাইজ যুঁজিব আৰু অসম জিকিব। আজি আপোনাৰ এই যাত্ৰাত পাকিস্তানী এজেণ্ট গো বেক বুলি ধ্বনি দিছে একাংশই। এতিয়া প্ৰশ্ন হ'ল, এখন গণতান্ত্ৰিক দেশত এজন পাকিস্তানী এজেণ্টে মুকলিভাৱে এনেধৰণে ঘূৰি ফুৰিব পাৰেনে? কি ক'ব? এইখিনি কথা যিসকলৰ ওচৰত আইনৰ বিভাগৰ দায়িত্ব আছে, গৃহ বিভাগৰ দায়িত্ব আছে, তেওঁলোকক সোধক। কিন্তু আমি দেখিছোঁ কি ৰাইজে আমাক ইয়াত মাতিছে, ৰাইজে আমাক গুৱাহাটীলৈ যাবলৈ ক'লে, ৰাইজে আমাক আৰু অলপ আগলৈ যাবলৈ কৈছে, ৰাইজ আমাক ওলাই আহিছে, ৰাইজে কৈছে হয় আমাক সহায় কৰক। এই অঞ্চলৰ ৰাইজে PIL দিছে, RTI দিছে, কিন্তু তেওঁলোকৰ PIL আৰু RTI যিদৰে ফলাফল দিব লাগে তেওঁলোকে পোৱা নাই, যাৰ ফলত আমি এই জনসাধাৰণৰ লগত আছোঁ। ধন্যবাদ। লাহে লাহে কৈ থাকিম আপোনালোকক।